ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ বিষয়ববীয়াসকল আৰু নগাঁও জিলাৰ তৎসত্ত্বেও আমাৰ ভিন সমষ্টিৰ দুইটা মণ্ডল ডুমডুমীয়া মণ্ডল আৰু ভিন মণ্ডলৰ সভাপতি ক্ৰমে তিনিগৰাকীয়ে ভিন সমষ্টিৰ বিধায়ক আমাৰ ৰহা সমষ্টিৰ বিধায়ক আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ কৃষ্ণজীৱিকা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী আমাৰ আটাইৰে সন্মানে গৌতম বৰা ডাঙৰীয়া আমাৰ দলে নিৰ্বাচন বোলা বস্তুটো অত্যন্ত গুৰুত্ব সহকাৰে লয় লাগিলে সি পঞ্চায়ত নিৰ্বাচনেই হওক নগৰ সমিতি নিৰ্বাচনেই হওক বিধানসভা নিৰ্বাচনেই হওক লোকসভাৰ নিৰ্বাচন বা উপ নিৰ্বাচনেই হওক আমি হাৰো জিকো আমি অত্যন্ত চিৰিয়াছলি লওঁ নগাঁও লোকসভা সমষ্টিত আমাৰ সংগঠন শক্তিশালী কিন্তু জনসমৰ্থন বহুত শক্তিশালী নহয় তথাপিতো আমি বহুত চিৰিয়াছলি ইলেকশ্যনটোত নামিছোঁ আশা ৰাখিছোঁ এইবাৰ আমি নিৰ্বাচনত জিকিম কাৰণ মানুহে বুজি পায় যে উপ নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দি কি লাভ হ'ব সাধাৰণ নিৰ্বাচনতে কংগ্ৰেছ দলক ভোট দি লাভ একো নহ'ল কংগ্ৰেছ দলে 20-30 বছৰলৈ আৰু শাসনলৈকে নাহে গতিকে ৰাইজে বুজি পাইছে মই আশাবাদী ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সাংসদ অহা 3 মাহ বা 4 মাহৰ ভিতৰত হ'বলগীয়া উপ নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা জয়লাভ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ